এয়া আমি কৰি আছো বজ্ৰাসন আমি এই আসনটো খাদ্য খোৱাৰ পিছত এটাই আসন আছে যেটো আমি কৰিব পাৰো সকলোৱে হেতু হল বজ্ৰাসন তেতিয়া হলে আমি আজি খাদ্যৰ কথাই পাতো স্যাৰ আপুনি জাংক ফুড খায়নে যেনে চাউমিন বাৰ্গাৰ ৰোল পিজ্জা একেবাৰে নাই খোৱা বুলি নহয় কেতিয়াবা হয়তো আলহীৰ ঘৰত যাওঁতে কেতিয়াবা খাইছো আৰু এনেকুৱা এটা পৰিস্থিতি মানুহবিলাক সবে চিনি পায় মোক প্ৰায়ভাগ যিবিলাক মানুহৰ ঘৰলৈ যাওঁ তেওঁলোকে চিনি পায় আৰু যিসকল চিনি পোৱা মানুহে মোৰ খাদ্যৰ অভ্যাসটো জানে তেওঁলোকে দিলেও কেতিয়াবা অকমান জুতি লগাবলৈ দিয়ে টেষ্ট এটা কৰি চাবলৈ দিয়ে তেনেকে খোৱা নাযায় তো আমাৰ ল'ৰা ছোৱালীও তোমালোকৰ নিচিনাই পঢ়া শুনা কৰি আছে তেওঁলোকো এইবিলাক কেতিয়াবা খাব বিচাৰে মই মানাও নকৰো কিন্তু ইয়াৰ বিষয়ে বুজাই দিওঁ খাব লাগে নালাগে তেতিয়া তেওঁলোকৰ ভাগৰ অকমান টেষ্ট নকৰা নহয় মই কৰিছো ঠিক আছে তেনেহলে আমি আজি এই টপিকটোৰ ওপৰতে কথা পাৰো নহয় ঠিক আছে আজি অনুষ্ঠান সুস্বাস্থ্য সুস্থ মন বিকাশ গোস্বামীৰ সৈতে মই দীপান্দিতা আপোনালোক সকলোকে স্বাগতম জনাইছো আপুনি পিজ্জাই খাওক এখোপা ভাতেই খাওক বা চাওমিনে নাখাওক কিন্তু যে নাখাব আপুনি হয়তো দিনত ঘৰত এসাঁজ সুন্দৰকৈ ভাত খাইছে মাটি দাইলৰ আঞ্জা ঔটেঙা দিয়া টেঙা আঞ্জা অকমান কচুৰ থুৰৰ আঞ্জাই হওক ভেদাইলতাৰ আঞ্জাই হওক ভাজি আলু পিটিকা কলডিলৰ আঞ্জা যে নাখাওক কিন্তু আহাৰ খোৱাৰ পিছত বুঢ়া লোকে কয় বৃদ্ধসকলে আমাৰ যিসকল জ্যেষ্ঠসকল তেওঁলোকে কয় বজ্ৰাসনত এনেদৰে বহিব লাগে আধা ঘণ্টা বহিলে আৰু ভাল পাচন প্ৰক্ৰিয়া আমাৰ পেনক্ৰিয়াছৰ যিখিনি আমাৰ এক্টিভিটিজ চলে আহাৰ খোৱাৰ পিছত এক্টিভিটিজখিনি চলি আমাৰ খোৱা বস্তুখিনি হজম কৰি দিয়ে আৰু যেহেতু আমি জাংক ফুডৰ কথা পাতিলা তুমি ফাষ্ট ফুডৰ কথা ক'লা তো সেইবিলাক খালেও তাৰ যিখিনি হয়তো কিছুমান অপকাৰ আমাৰ হ'ব পাৰে স্বাস্থ্যৰ কাৰণে তো তেতিয়াহ'লে আমি সেইখিনি যদি হজম কৰি দিব পাৰোঁ হজম কৰি দিলে স্বাস্থ্যৰ অপকাৰ যিটো হ'ব বুলি ধাৰণা এটা আছে সেইটো কিছু পৰিমাণ হ'লেও কমি যাব কিন্তু তাৰ যিটো তেল মছলা বা তাত যিটো যদি কিবা কাৰণত কেমিকেল ইউজ কৰিছে কিবা ক্ষেত্ৰত মই নাজানো কেনেকৈ ৰান্ধে সেইটো কেনেকৈ তৈয়াৰ কৰে তাৰ পৰা যিটো অপকাৰ সেইটোতো আমাৰ হ'বই যিনো খাদ্যটো খোৱাৰ পিছত আমি হয়তো পানী খালোঁ তাৰ লগত হয়তো আমি চাহ কফি খালোঁ কল্ড কফি খালোঁ যিয়ে নাখালোঁ তো আমাৰ সেইটো তেজলৈ আহি যায় ব্লাডত আহি যায় সেইটো মিক্স হৈ যায় আৰু মাংস পেশীলৈ আহি যায় আমাৰ শৰীৰৰ যিটো সিস্টেম আমাৰ যিটো মাংস পেশী আমাৰ গঠন প্ৰক্ৰিয়া শৰীৰৰ তাত ফাষ্ট ফুড জাংক ফুডে ইমানখিনি তাত অৰিহণা একো আগবঢ়াব নোৱাৰে যেনেদৰে আমাৰ নিৰামিষ আহাৰ বা শাক পাচলি যুক্ত দাইল মাহ ফল মূল তাৰ পৰা যিখিনি আমি ভেলু পাওঁ মূল্য গুণগুণযুক্ত আহাৰ পুষ্টি আমি পাওঁ সেই পুষ্টিখিনি নিশ্চয় আমি এইবিলাক খাদ্যৰ পৰা কিমানখিনি পৰিমাণে পাওঁ আমি চিন্তনীয় বিষয় আৰু যিসকল চিকিৎসা বিজ্ঞানী তেখেতসকলে ৰোগীসকলক সেইবিলাক খাদ্যৰ পৰা আঁতৰত থাকিবলৈ কয় তুমি যে আজি আৰম্ভণিতে ৰাতিপুৱা 7:30 বজাতে যে আৰম্ভ কৰিলা এই জাংক ফুডৰ কথা পিজ্জাৰ কথা আজি কিবা দিনটো তোমাৰ প্ৰগ্ৰাম আছে নেকি নে আজি তোমাৰ বাৰ্থডে নেকি যে পিজ্জা অৰ্ডাৰ দিছা খাইছা তেনেকুৱা একো নহয় এই আমাৰ মই নোখোৱা নহয় মই খাওঁ কিন্তু কম পৰিমাণে খাওঁ আমাৰ লগৰবিলাকে একচুৱেলি ৰেষ্টুৰেণ্ট মই গৈ ভাল লাগে দিয়কচোন ৰেষ্টুৰেণ্ট বা বেলেগ বেলেগ হোটেলত এইবোৰ খাদ্য ট্ৰাই কৰি থাকে তো মই বিচাৰিছোঁ যে তেওঁলোকেও গম পাওঁ যে এই খালে কি হয় এনেকুৱা খাদ্য খালে সেইকাৰণে মই টপিকটো ওলালোঁ ঠিক আছে আমি সকলোৰ লগত আমি অকণমান আসনো কৰি আছোঁ সূক্ষ্ম আসন আমি জাংক ফুড পিজ্জা কেতিয়াবা হয়তো খাব লগা হ'ব পাৰে এনেকুৱা এটা হ'ব পাৰে যে সেইদিনাখন বিয়ালৈ গ'লোঁ বিয়াৰ আগদিনাখন খবৰ ল'বলৈ গ'লোঁ ঘৰুৱা বিয়াৰ আগদিনাখন খবৰ ল'বলৈ যাওঁতে তো যিসকল ঘৰুৱা মানুহ আহিছে তেওঁলোকৰ কাৰণে আপ্যায়নৰ ব্যৱস্থা কৰিছে তো আপ্যায়নৰ কাৰণে যিটো ব্যৱস্থা কৰিছে সেই আমাক ৰাখি থ'লে যে ৰাতি আহাৰটো খাই যাব ভোজনটো কৰি যাব তো মই আৰু আমাৰ পৰিয়ালৰ আমি ৰৈ আছোঁ খাবলৈ যে ৰাতি কিবা এটা খাই যাবলৈ কৈছে ৰাতি সাধাৰণতে আমি দেৰিকৈ নাখাওঁ খুব সোনকালে খাবলৈ বিচাৰোঁ আৰু কমকৈ খাওঁ
কম আহাৰ খাওঁ আগতে আমি তেনেদৰে ডাঙৰ হৈছিলোঁ আমি সত্ৰীয়া পৰিৱেশত আমি গাঁৱলীয়া পৰিৱেশত আমি পৰিয়ালৰ মাজত থাকি ডাঙৰ হৈছিলোঁ তো আমাৰ গাঁওবিলাকত সন্ধিয়াতে খায় 7টা-8টা বজাৰ ভিতৰত মানুহ শুই নিশ পালি দিয়ে কিন্তু আমাৰ পৰিয়ালটো এনেকুৱা আছিলে আমাৰ ঘৰত অলপ নৃত্য গীত কবিতা এইবিলাকৰ চৰ্চা হৈছিল আৰু বাহিৰৰ মানুহ প্ৰায় আমাৰ ঘৰত থাকে তো সেই চৰ্চা কৰোতে কৰোতে আমাৰ ঘৰত 9টা 9:30 বাজে কিন্তু 9টা 9:30ৰ ভিতৰত আমাৰ ঘৰৰ মানুহবিলাক সকলো শুই যাবলৈ চেষ্টা কৰে আহাৰ খাই পেলাই আৰু সেই আহাৰৰ তালিকাত আমি এনেকুৱা কেতিয়াও ফুড মানে আহাৰ দেখা নাই যি আহাৰে আমাৰ স্বাস্থ্যৰ অপকাৰ কৰে আমি ৰাতিও যেতিয়া আমাৰ ঘৰত আহাৰ খায় সেই আহাৰ একেবাৰে সুষম আহাৰ একেবাৰে গুৰুপাকি কেতিয়াও নাছিলে আৰু তেনেকুৱা আমিষ আহাৰ কেতিয়াও নহৈছিলে আমিষ আহাৰটো আসলতে ৰাতি আমি খাওঁতে একেবাৰে সাৱধান খাবই নালাগে আমাৰ সমাজ ব্যৱস্থাত যদিও মাছটো উত্তৰ পূৰ্বাঞ্চলত সকলো মানে খোৱাটো দৰকাৰ যে দৰকাৰ বুলি সকলোৱে কয় চিকিৎসা বিজ্ঞানীসকলে কয় কিন্তু মাছ নোখোৱা মানুহো বহুত দেখিছোঁ যিসকল মানুহৰ কিন্তু একো স্বাস্থ্যৰ হানি বিঘিনি হোৱা নাই যে তেওঁ মাছ নাখায় তেওঁৰ অসুবিধা হৈছে কিন্তু তথাপিও স্বাস্থ্য বিজ্ঞানীসকলৰ মতে বা এই বিষয়ে চিন্তা চৰ্চা কৰা সকলে কয় যে মাংসটো আমাৰ মানুহৰ কাৰণে সিমান প্ৰয়োজনীয় নহয় তো আমি ৰিপুল আৰু দীপান্বিতে কৰি আছে গ্ৰীবাখন আমাৰ ৰাজহাড় আমাৰ মূৰটো আমাৰ স্পন্ডাইলাইটিছ ঠিকে ৰাখিবৰ কাৰণে আমি কথা পাতিব বিচাৰিছোঁ আজি দীপান্বিতে আৰম্ভ কৰিলে ৰাতিপুৱাই যে আমি ফাষ্ট ফুড খাব লাগে নে নালাগে আচ্ছা সেইবিলাক যে তোমালোক ছোৱালী মানুহ অলপ ৰান্ধনীশালত তোমালোকৰ কাম কৰাৰ অভিজ্ঞতা আছে সেই ৰান্ধোতে সেইবিলাকত কেনেকুৱা ধৰণৰ বস্তু দিয়ে আমাৰ স্বাস্থ্যৰ আমাৰ শৰীৰৰ উপকাৰী বস্তু তাত কিবা থাকে নেকি বাৰু যদি থাকে মই নিশ্চয় আজি দুপৰীয়া খাবলৈ চেষ্টা কৰিম হয় তাত সেই জাংক ফুডত মই নাভাবোঁ যে স্বাস্থ্যৰ পক্ষে ভাল কিবা তেনেকুৱা থাকে কাৰণ বেছিকৈ তেল মছলা বেছি থাকে তাত ফুড কালাৰ ব্যৱহাৰ কৰা হয় ফুড কালাৰ মানে তাত ৰং দিয়ে আৰু টেষ্ট ৰং মানে এই ৱালত দিয়া ৰং তেনেকুৱাটো নহয় চাগে তাৰ ৰংটো বেলেগ নহয় জানো আচ্ছা মানে খাদ্যৰ উপযোগী স্বাস্থ্যৰ শৰীৰৰ উপযোগী ৰং দিয়ে এনে কি বাৰু মই নাজানো সেইটো ৰংটোতো এনেও এক্সট্ৰাই হ'ব আচ্ছা সেইটো স্বাস্থ্যৰ কাৰণে অবভিয়াছলি এইটো ভাল নহয় ফুড কালাৰটো ভাল নহয় কাৰণ সেইটো এড কৰাৰ লগে লগে তাৰ যোনটো যিখিনি আমাৰ বডিত আহাৰৰ যোনটো ফুড ভেলু যোনটো কয় সেইখিনি নাইকিয়া হৈ যায় সেইটো কাৰণে জাংক ফুড মই নাভাবোঁ যে ভাল শৰীৰৰ কাৰণে আৰু সেইবিলাক তাত বহুত সময় থাকিবৰ কাৰণে সেই আহাৰবিলাকত পেষ্টিচাইড বা তেনেকুৱা বস্তু দিয়ে নেকি বাৰু সেইটো দিয়ে চাগে তুমি ঘৰত তেনেকুৱা আহাৰ ৰান্ধিব পৰা ব্যৱস্থা আছে নে নে সেইবোৰ ৰেষ্টুৰেণ্টতে বনায় তেনেকুৱা কিবা কথা আছে নেকি ঘৰতো বনায় বহুতে তেনেকুৱা নিজে তৈয়াৰ কৰি পাইছে নেকি ঘৰত প্ৰথম কথা মই বনাই বেয়া পাওঁ আচ্ছা আচ্ছা ৰান্ধি পেলাই বেয়া পোৱা কিন্তু লোকে ৰন্ধাটো বেলেগে ৰান্ধি দিয়াটো খাই ভাল পোৱা আৰু সেইকাৰণে বন্ধুৱে মাতিলে ৰেষ্টুৰেণ্টত যাবলৈ ভাল পোৱা নেকি আজি যিসকলে অনুষ্ঠান চাই আছে সুস্থ মন সকলোৱে চাগে আজি জিভাৰ পানী পৰু হৈছে নেকি বাৰু যে প্ৰাণায়াম কৰিব কপাল ভাতি কৰি আছে ৰিপুলে আপুনি ফাষ্ট ফুড খাওক আপুনি অখাদ্য বুলি কৈছোঁ যি ফুডত যি আহাৰত ৰং দিব লাগে আপুনি আমাৰ মায়ে ৰন্ধা বস্তু আপোনাৰ আজু আইতাই ৰন্ধা যিটো খাদ্য সামগ্ৰী তাত কেনেকুৱা সুন্দৰ ৰং আহে কেনেকুৱা ঘ্ৰাণ কেনেকুৱা তাৰ গুণটো আহে সুগন্ধি আহে আমাৰ আইতাহঁতে আমাৰ গাঁৱত প্ৰত্যেক ঘৰ মানুহৰ ঘৰত যি ৰান্ধে তাত একো বাৰীৰ বস্তুৱে দিয়ে তাত অকণমান পদিনা হয়তো দি দিয়ে অকণমান ধনিয়া দি দিয়ে তাত মান ধনিয়া দি দিয়ে তাৰ এটা অকণমান পাঁচফোৰণ দি দিয়ে পাঁচফোৰণৰ কথা কওঁতে এটা কথা মই কৈছোঁ আমাৰ পাঁচফোৰণটো এনেকুৱা বিশ্ববিখ্যাত হৈ গ'ল যে এই পাঁচফোৰণটো এনেকুৱা ছাপ্লাই হৈছে পশ্চিমীয়া দেশলৈ আমেৰিকাত এতিয়া পাঁচফোৰণ নহ'লে তেওঁলোকৰ বোলে ক'ভিড আকৌ হ'ব পাৰে COVID-19ৰ চিকিৎসাৰ কাৰণে তেওঁলোকে পাঁচফোৰণ ব্যৱহাৰ কৰিলে তাৰমানে আমাৰ যিটো ৰান্ধনীশালত আমাৰ মা বা আমাৰ পত্নী আমাৰ ছোৱালী বা আমাৰ আইতাহঁতে খুৰীমাহঁতে পেহীহঁতে যি ৰান্ধিলে তাত পাঁচফোৰণ দিছিলে তেজপাত দিছিলে কেঁচা জলকীয়া দিছিলে আদা দিছিলে নহৰু দিছিলে সেইবিলাক খাদ্য এটা গোন্ধই বেলেগ তাৰ টেষ্টেই বেলেগ আৰু সেইবোৰ পুষ্টিকৰ আহাৰ আৰু সেই পুষ্টিকৰ আহাৰ বাদ দি পেলাই
আমি যদি সেই দাইলটোত বা তাত কেতিয়াবা মনত পৰে যে আলহী আহিলে ৰহৰ দাইল বনায় ৰহৰ দাইলত আকৌ বুট দাইলো অকণমান মিহলি কৰি দিয়ে অকণমান মগু দাইলো দিয়ে মই মায়ে মানে কোনটোত কিমান দিয়ে দাইল কোনটো দাইল কিমান দিয়ে চাই থাকোঁ মানে পৰীক্ষা কৰি থাকোঁ তাত আকৌ কেতিয়াবা অকণমান দি দিয়ে কি শুকান জলকীয়া অকণমান ভাঙি পেলাই দি দিয়ে শুকান জলকীয়াটো আমাৰ ঘৰত খুব কম আমি খাইছিলোঁ কিন্তু সেই বিশেষ খাদ্য যেতিয়া ৰন্ধা যায় শুকান জলকীয়া দিয়ে মোৰ মাক এদিন সোধা মনত আছে যে শুকান জলকীয়াটো তুমি কিয় দিছা মায়ে কৈছিলে ইয়াৰ কালাৰ বেলেগ হৈ যাব তো সেই তুমি কালাৰৰ কথা ক'লা কিন্তু সেই শুকান জলকীয়া দি তাৰ কালাৰ উঠিছিলে তো তেনেকুৱা আকৌ আমাৰ যেতিয়া মছলা পিচিছিলে মায়ে ডাঙৰ পটা এখন আছে পটাখনত পিচি পিচি তাৰ হালধি আদা জলকীয়া নহৰু জিৰা ধনিয়া সব দি পেলাই তেনেকুৱা তোমাৰ মায়ে কৰে আৰু যেটো আমাৰ জাংক ফুডত হেতু হেবুৰটো ফুড কালাৰ যে ব্যৱহাৰ কৰে হেবুৰটো অবভিয়াসলি কেমিক্যাল থাকে হেবুৰত থাকিব পাৰে মই নাজানো আৰু কোনোবা যদি ফাষ্ট ফুডৰ আমাৰ ব্যৱসায় চাই আছে তেওঁলোকক মাফ কৰিব আপোনালোকক মই আপোনালোকৰ ব্যৱসায় চলাই থাকক আমি আপোনাৰ ব্যৱসায় বন্ধ কৰিবলৈ যোৱা নাই কিন্তু ইয়াৰ অপকাৰিতাৰ বিষয়ে নিশ্চয় আপোনালোকেও জানে তাৰমানে আমাৰ ঘৰৰ ওচৰত এখন ফাষ্ট ফুডৰ দোকান আছে ৰাস্তাত এখন ডাঙৰ ঠেলা গাড়ী ধুনীয়াকৈ তৈয়াৰ কৰি লৈছে তাতে এইবোৰ খুৱাই থাকে তাৰপিছত মই কৈছোঁ যে এইবোৰ থাকি যোৱা বস্তুবোৰ ঘৰলৈ লৈ যায় নি আপোনালোকে না লৈ নাযাওঁ কিয় থাকি যোৱা বস্তুবোৰ কি কয় আমি পিছদিনা খুৱাই দিওঁ বোলে সেইখিনি বস্তু পিছদিনাখন খুৱাই দিয়ে এতিয়া ক'ত থৈ দিয়ে সেইখিনি না আমি ঘৰত ফ্ৰিজত বা তেনেকৈ থোৱাৰ ব্যৱস্থা আছে কৰি দিওঁ আপোনালোকৰ ঘৰত নোখোৱাই নেকি ল'ৰা ছোৱালী খাব মন নকৰে না আমি ঘৰত খাব নিদিওঁ বোলে মই তেতিয়া আৰু তেওঁক একো নুসুধিলোঁ যে ঘৰত কিয় খাব নিদিয়ে তো তাৰ উত্তৰটো আমি পাই গ'লোঁ যে যিসকলে ব্যৱসায় কৰে ফাষ্ট ফুড জাংক ফুড পিজ্জা বাৰ্গাৰ বিক্ৰী কৰে তেওঁলোকে কিন্তু ঘৰত এই বস্তু ব্যৱহাৰ ৰেগুলাৰ নকৰে কেতিয়াবা হয়তো ল'ৰা ছোৱালীক খুৱাই বা পৰিয়ালৰ আলহী আহিলে খুৱাই সদায় কিন্তু নকৰে আমি পাতি আছোঁ ফাষ্ট ফুড জাংক ফুড এইবিলাকৰ কথা আৰু এই ব্যৱসায়টো এতিয়া ইমান তীব্ৰ গতিত মানে বাঢ়িছে আৰু সেই ব্যৱসায় কৰা মানুহৰ সংখ্যাও বাঢ়িছে আৰু ইয়াত মাল্টিনেশ্যনেল কোম্পানীবিলাক এই ব্যৱসায়ত আহি গ'ল আৰু মাল্টিনেশ্যনেল কোম্পানী এটা দুটা কথা আপোনালোকে জানে যে তেওঁলোকৰ যেটো প্ৰফিট ভ্যালু তেওঁলোকে 30% 35% তেওঁলোকে লছ কৰি পেলাই এই ব্যৱসায়টো চলাই আছে এটো এটা ডাঙৰ মাৰ্কেটিং চেইন আসলতে গোটে ওয়াৰ্ল্ডত তেওঁলোকে এই ফাষ্ট ফুড হোম ডেলিভাৰী কৰে আপুনি অৰ্ডাৰ দিয়াৰ 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত ঘৰ আহি পাই যায় কিন্তু তেওঁলোকে এটো লছত চলি আছে কিন্তু শেয়াৰ মাৰ্কেটত তেওঁলোকৰ ব্যৱসায়টো বহুত ওপৰত চলি আছে আমি শেয়াৰ মাৰ্কেটৰ কথা ৰাতিপুৱাই নাপাতো আমি পাতি আছো খাদ্য অভ্যাসৰ কথা মই কৈছিলো যে দোকানত বিক্ৰী কৰি থাকে বেলেগে খাই থাকে কিন্তু ঘৰত নোখোৱায় মই কিছুমান গাঁৱত যেতিয়া আমি যুগৰ কামত সংগঠনৰ কামত আমি গাঁওবিলাকলৈ যাওঁ তেতিয়া আমি দেখো যে খেতি-বাতি প্ৰত্যেকৰ ঘৰতে খেতি-বাতি হয় অনুলোম বিলোম প্ৰাণায়াম কৰি আছে অনুলোম বিলোম প্ৰাণায়াম কৰিলে আমাৰ যেটো অখাদ্য ফাষ্ট ফুড জাংক ফুডে আমাৰ শৰীৰৰ নাসিকাবিলাকত কোশিকাবিলাকত যিবিলাক সিস্টেমেটিক গৰ্বৰ আৰু সিস্টেমেটিক প্ৰবলেম এটা আনি দিয়ে সৃষ্টি কৰে সেই সিস্টেমেটিক প্ৰবলেম বা সেন্ট্ৰেল নাৰ্ভাছ সিস্টেমটো আকৌ লাইনত লৈ আহিবৰ কাৰণে অনুলোম বিলোম প্ৰাণায়ামটো বহুত দৰকাৰ আপোনালোকে কেতিয়াবা হয়তো খাবৰ মন যাবই যে ল'ৰা ছোৱালীক কাৰণ হলো আপুনি কেতিয়াবা আনিব লাগিব একেবাৰে নুখোৱাকে থাকিব হেতু মই ক'ব বিচৰা নাই কিন্তু যদি খাইব লগা হৈছে খাইছে তেতিয়াহলে নিশ্চয় কপালভাতি অনুলোম বিলোম নিশ্চয়কৈ কৰিব অগ্নিখাৰ ক্ৰিয়া কৰিব আমি কৰিবলৈ দেখুৱাম কিন্তু কপালভাতি অনুলোম বিলোম নিশ্চয়কৈ কৰিব আৰু অনুলোম বিলোমটো যদি 1 ঘণ্টা আধা ঘণ্টা কৰে আপোনালোকে কেটো গম পাব যে আপুনি কি খাব লাগে কি খাব নালাগে মই গাঁৱৰ কথা পাতি আছিলো আমি পাতি আছো খাদ্যৰ কথা গাঁৱত আমাৰ খেতিয়কসকল থাকে খেতিয়কসকল হল আমাৰ জনগাঁথনিৰ মূল মানুহ আমাৰ সভ্যতা আমাৰ সংস্কৃতি জীয়াই আছে খেতিয়কসকলৰ কাৰণে আমাৰ দেশখন বাছি আছে খেতিয়কসকলৰ কাৰণে কিয়নো তেওঁলোকে যদি অন্ন আমাৰ হাতত তুলি নিদিলেহেঁতেন আমি ভোকত থাকিলোহেঁতেন মানুহ খাবলৈ নাপায় মৰি গ'লহেঁতেন কেৱল বতাহ পানী খাই মানুহ জীয়াই নাথাকে আমাক অন্ন লাগিব আমাক দাইল মাহ শাক পাচলি সব লাগিব সেই খেতিয়কসকল আমাৰ দেশৰ ধৰণী বুলি কয় মূল মানুহ আৰু সেই মূল মানুহবিলাকক আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা তেওঁলোকক আমি ইগনোৰ কৰি থাকো তো আজি ৰাতিপুৱা আমি ঘৰৰ ওচৰত এগৰাকী মহিলা আহে বহুত দূৰৰ পৰা আহে
প্ৰায় 70-80 কিলোমিটাৰ দূৰৰ পৰা আহে আমাৰ ঘৰৰ ওচৰত এখন ডাঙৰ পোহাৰ মেলি লয় তো সেই পোহাৰ মেলি লয় তেওঁ সপ্তাহত এদিন দুদিন আহে সেই আমাৰ ওচৰৰ মানুহখিনি আমি তেওঁৰ তাত পাচলি বজাৰ কৰিবলৈ যাওঁ আৰু আমি প্ৰায় 3-4 দিনৰ কাৰণে পাচলি তেওঁৰ পৰা লৈ আহোঁ আজি ৰাতিপুৱা বজাৰ কৰিবলৈ যাওঁতে কি হ'ল দুজন মানুহে মই দেখিলোঁ মই ৰৈ আছোঁ মানুহ ভিৰ লাগি যায় দুজন মানুহে বস্তু দৰ দাম কৰি পেলাই কিনি আছে ধৰক কিবা এটা কিনিলে তেওঁৰ 22 টকা হ'ল তেওঁ 20 টকা ধৰিলে এটা বস্তু তেওঁৰ 1 কিলো কিনিলে 25 টকা হ'ল 25 টকা বা 2 টকা কমালে কমাই প্ৰত্যেকটো বস্তু 2 টকা বস্তু 3 টকা বস্তু কমাই লাষ্টত গৈ পেলাই 220 টকা হ'ল 220 টকা তেওঁ 20 টকা এটা কমাই দিয়ে এতিয়া 20 টকা আৰু কমাই দিয়ে আৰু দৰদাম কৰোঁতে কৰোঁতে বাকী মানুহবিলাকৰ লাইন লাগি গৈছে তো এই দোকানী মহিলাগৰাকীয়ে কৰুণ দৃষ্টিৰে চাইছে সেইজন গ্ৰাহকলে কৈছে দাদা 20 টকা মোৰ লাভ নহয় আপুনিতো প্ৰত্যেকটো বস্তু 2 টকা টকা কমাই আনিছে আৰু তেতিয়া মই মোৰ চকুৰ দৃষ্টিৰে মই সেই মহিলাগৰাকী পোহাৰীগৰাকীক মই তেওঁৰ চকুকেইটা চাবলৈ চেষ্টা কৰিলোঁ হয় মই অনুভৱ কৰিলোঁ তেওঁৰ ঘৰত সন্তান এৰি থৈ আহিছে হয়তো আৰু সেই মহিলাগৰাকী সন্তান হয়তো 8, 9, 10 বা একেবাৰে ক খ শ্ৰেণী পঢ়া ল'ৰা ছোৱালী হ'ব পাৰে হয়তো তেওঁৰ স্বামী খেতি পথাৰলৈ গৈছে হয়তো তেওঁৰ স্বামী নাথাকিবও পাৰে বা ৰোগীয়া হৈ আছে তেওঁৰ ঘৰটোতো শাহু শহুৰ আছে তেওঁলোকৰ হয়তো বেমাৰ আছে সেই মহিলাগৰাকীয়ে ইমান দূৰৰ পৰা এখন অটো ভানত পিছফালে বহি পেলাই গুৱাহাটীলৈ আহি বজাৰ বেচিবলৈ তেওঁ নাহিলেহেঁতেন ঘৰত তেওঁৰ মজবুৰি আছে ঘৰত তেওঁৰ কষ্ট আছে অসুবিধা আছে সেইকাৰণে ঘৰখন তেওঁ নচলালে নচলে আৰু কিন্তু সেই গ্ৰাহকসকলে তেওঁ 10 টকা 20 টকা তেওঁৰ আমি তেওঁক 20 টকা আমি দিব পাৰোঁ আমাৰ কেপাচিটি আছে কিন্তু তেওঁক 20 টকা আমি কমাই দিবলৈ কৈছোঁ তেওঁ বোলে আৰু ঔটেঙাটা এজন গ্ৰাহকে লৈ গৈছে ঔটেঙাটো মই লৈ যাওঁতে ফ্ৰী বাকি বজাৰ কৰিলে ঔটেঙাটো লৈ গুচি গ'ল তেতিয়া পোহাৰীগৰাকীয়ে কৈছে দাদা সেইটো 10 টকা মোক দি যাব কৈছে ঔটেঙাটো বজাৰ কি ঘৰত গাঁৱত পৰি থাকে গছৰ তলত বোলে ঔটেঙা পৰি থাকে তেতিয়া তেওঁ কোৱা নাই বেলেগ এজন গ্ৰাহকে ক'লে তেতিয়াহ'লে আপুনি গাঁৱলৈ যাওকগৈ ঔটেঙা আপুনি একেবাৰে এক বেগ লৈ আহক এটা বস্তা লৈ আহক তাততো এনেই পৰি থাকে তো বাইদেউজনীয়ে সেই যে আনি পেলাই গাড়ীত আনি গুৱাহাটীত বিক্ৰী কৰিছে আপুনি 10 টকা কিয় নিদিয়ে তো এনেকুৱা ধৰণৰ আলোচনা এটা আজি ৰাতিপুৱা হৈ গ'ল তো এইটো দুখ লাগে যে আমাৰ যিটো ছিষ্টেম আমাৰ যিটো ব্যৱস্থা এনেকুৱা নাই যে এগৰাকী পোহাৰী যেতিয়া আমাৰ এগৰাকী গাঁৱৰ পৰা যেতিয়া খেতিয়ক বজাৰ বেচিবলৈ আহে লাও এটা বেচিবলৈ আহে এটা লাওত যদি 20 টকা 40 টকা এটা লাও দাম লৈ বিক্ৰী কৰিলে তো আমাৰ গ্ৰাহকে কি কয় চহৰৰ গ্ৰাহকে কি কয় ঐ তুই ইমান দাম লৈছ এইটো 10 টকাত দে দাদা নোৱাৰি 10 টকা দিব নোৱাৰি আমাক লাগিবই আৰু কৈ তহঁতি গোটেই টাউনখন লুটিব আহিলি দেই এইটো এটা শব্দ শিক্ষিত মানুহৰ এটা শব্দ যিসকল পঢ়া শুনা আমি জ্ঞানী অভিজাত সম্প্ৰদায় বুলি কওঁ গাঁৱৰ পৰা অহা গাঁৱলীয়া এজন খেতিয়ক যেজনে শাক পাচলি বেচিবলৈ আহিছে গোটেই শাক পাচলিখিনি ভেলু যদি আমি কৰিবলৈ যাওঁ হয়তো 10,000 টকা হ'ব কিন্তু সেই গ্ৰাহকজনে হয়তো তেওঁৰ ল'ৰা ছোৱালীৰ বাৰ্থডে পাতে হয়তো হোটেলত 20-25,000 টকাৰ পাৰ্টিত খৰচ কৰি দিয়ে কিন্তু তেওঁ সেই দোকানীজনক ক'লে খেতিয়কজনক ক'লে তই লুটিব আহিলি গোটেই গুৱাহাটীখন কিন্তু যদি সেই গ্ৰাহকজনে এখন ডাঙৰ দোকানলৈ যায় মলত যায় তেওঁ তাত যদি এটা চোলা কিনে চোলাটো যদি 200 টকা দাম তেওঁ যদি কমাব খোজে 10 টকা 1 টকা কমাব নোৱাৰে কিয়নো তাত MRP লিখা থাকে সেই লাওটোত MRP লিখা নাথাকে আৰু আমাৰ যেটো কৃষি বিভাগৰ যেটো সিস্টেম তাৰ যেটো আমাৰ অধিকাৰিক নিয়ম তাত MRP এটো কাৰণে দিয়া না যায় আপোনালোকে শুনিলে আচৰিত হৈ যাব MRP এটো কাৰণে দিয়া না যায় সেই খেতিয়কজনক স্কিল লেবাৰ বুলি কোৱা না যায় তেওঁ বলে খেতিৰ মাটিখিনিৰ কাৰণে ভাড়া দিব না লাগে তেওঁ বলে নিজে খেতি কৰে তেওঁ মেচিন লগাই তেওঁ প্ৰডাকশন নকৰে কিন্তু MRP সেই ডাঙৰ দোকানখনত কাপোৰ চোলাটোৰ MRP এটো কাৰণে থাকে তাত ঘৰটোৰ মূল্য আছে তাত মানুহজনৰ দৰমহাৰ মূল্য আছে তাত কাম কৰা মানুহৰ মূল্য আছে লাইটৰ বিল দিব লাগে আৰু তাত যিজন লেবাৰ কাম কৰে তেওঁ স্কিল লেবাৰ বুলি কোৱা যায় তাত বলে সায়েন্স ব্যৱহাৰ কৰে গাঁৱৰ মানুহজনৰ খেতিয়কৰ তাত বলে সায়েন্স নাই তেওঁ সায়েন্স নাই যদি তেওঁ কেনেকৈ জানে যে কোন দৰা মাটিত কি খেতি কৰিব লাগে কোন মাহত কি খেতি কৰিব লাগে কোনটো ধান কেতিয়া চপাব লাগে আৰু কোনটো বীজ সিচিলে সেই বীজৰ পৰা ভাল প্ৰডাকশন হয় আৰু কোনটো লাও কোনটো জিকা কোনটো ভেন্দি ৰাখি থলে নেক্সট টাইম সেই বীজটো আমাৰ কাম দিয়ে গতে সেইজন কম সায়েন্টিষ্ট নে বাৰু কেতিয়া বৰষুণ দিব কেতিয়া বানপানী হ'ব তেওঁ আগতীয়াকৈ জানে সেইজন বৈজ্ঞানিক নহয় নে এটো আমাৰ সিস্টেম মই কথা পাতি আছো
দীপানিতে ৰাতিপুৱা উলিয়াই দিলে আজি ফাষ্ট ফুডৰ কথা মই খাদ্যৰ কথা ধাৰাবাহিকভাৱে কৈ গৈছোঁ সূক্ষ্ম আসন আপোনালোকে অকল কথাই শুনি নাথাকিব অনুৰোধ কৰিছোঁ আমি বিভিন্ন প্ৰসংগ আপোনালোকৰ লগত উপস্থাপন কৰোঁ কিন্তু আমাৰ সংগীসকলে আমাৰ লগত থকা দীপানিতা ৰিপুল যোনেই নাথাকক তেওঁলোকে ব্যায়াম কৰি থাকে আসন কৰি থাকে প্ৰাণায়াম কৰি থাকে সেইখিনি কৰে আপোনালোকে কথা শুনি থাকক অগ্নিখাৰ ক্ৰিয়া কৰিলে দীপানিতা কৰিছে অগ্নিখাৰ ক্ৰিয়া ৰিপুলো কৰিছে যে ইয়াৰ দ্বাৰা আমাৰ লিভাৰটো ভাল থাকে লিভাৰ ডিজিজটো প্ৰত্যেকৰে হয় চহৰ থকা মানুহৰ বেছি হয় সাৰ দিয়া বস্তু জাংক ফুড খাওঁ ফাষ্ট ফুড খাওঁ তাৰ কাৰণে লিভাৰটো নষ্ট হয় লিভাৰ ঠিকে ৰাখিবৰ কাৰণে অগ্নিখাৰ ক্ৰিয়া নিশ্চয় কৰিব অগ্নিখাৰ ক্ৰিয়া কৰিব আৰু এই ঠাইটো লিভাৰটো ভালে ৰাখিবৰ কাৰণে এই জায়গাটো খুব মোহাই থাকিব এই জায়গাটো মোহাই থাকিব সদায় পেটটো ভালে থাকিব এই জলৰ জায়গাখিনি এইখিনি জায়গা মোহাই পেটটো ভালে থাকিব এইখিনি জায়গা মোহাই লিভাৰ ভালে থাকিব হাত চাপৰি মাৰিব এনেকৈ জোৰ জোৰকৈ অনুলোম বিলোম প্ৰাণায়াম কৰিব আমি পাতি আছোঁ সেই মই সাৰ দিয়া কথা পাতি আছিলোঁ গাঁৱৰ মানুহজনে আজিকালি কেনেকৈ খেতি কৰে তেওঁ বিৰাট খেতি কৰে কিন্তু এডৰা মাটি তেওঁ সদায় মই গাঁওবিলাকলৈ যাওঁতে দেখোঁ যে আধা কথা বা এক কথা বা আঢ়ৈ কথা মাটিত তেওঁ বেৰা দি থয় সেইখিনি এক্সট্ৰা খেতি কৰে মোক সোধোঁ যে দাদা বা যাৰ ঘৰতে নাথাকোঁ যে আপুনি ইমান ডাঙৰ এখন খেতি পথাৰ আছে আপুনি কবি খেতি কৰিছে জলকীয়া খেতি কৰিছে মাহৰ খেতি কৰিছে কিন্তু এইখিনি যে বেৰাই থৈছে এইটো বীজ নেকি যে এক্সট্ৰা কিয় কৰিছে তো সোধোতে যিটো কথা কয় মানে সেইটো এটা ডাঙৰ বিচাৰ্য বিষয় ডাঙৰ আলোচনাৰ বিষয়বস্তু হ'ব পাৰে যিসকল আমাৰ কৃষি বিজ্ঞানী তেওঁলোকে এইটো ঢুকি পায় নাপায় মই নাজানো আৰু আমাৰ ছিষ্টেমটো কেনেকৈ কাম কৰে সেইটো এটা ভাবিব লগা কথা যে তেওঁ কয় যে এইখিনি মই ঘৰৰ কাৰণে খেতি কৰিছোঁ ঘৰৰ কাৰণে সেইখিনি কাৰ কাৰণে সেইখিনি বজাৰত বেচিবৰ কাৰণে ডিফাৰেঞ্চটো কি ইয়াতে মই গোবৰ দিছোঁ গৰুৰ মূত্ৰ দিছোঁ ইয়াতে নিম গছৰ গা গছডাল পুৰি তাৰ ছাইটো ছটিয়াওঁ ইয়াত চাৰিওফালে মই যেতিয়া গাঁত খান্দিছোঁ গাঁত খান্দি 1.5 ফুটকৈ নলা নিচিনা গাঁত খান্দি তাত মই নিম পাত ছটিয়াই থৈছোঁ তাতে ধতুৰা গছৰ পাত ছটিয়াই থৈছোঁ তাতে আৰু তাতে কেৰাচিন তেল দি থৈছোঁ আৰু গৰু মুত দি থৈছোঁ তাতে কিয় দিছে বাহিৰৰ পৰা যাতে সেইখিনি মাটিত মই সাৰ দিছোঁ সেই সাৰটো যাতে মাটিৰ তলে তলে আহি ইয়ালৈ নাহে সেইকাৰণে তাত প্ৰটেকশ্যন দি থৈছে আৰু যাতে বীজাণু নাহে তাৰ প্ৰটেকশ্যন দি থৈছে সাৰ আহিব নালাগে বীজাণু আহিব নালাগে তো ইয়াতে কি দিছে ইয়াতে গৰু গোবৰ দিছোঁ পচন সাৰ দিছোঁ পচন সাৰ লগত গুড় ৰহৰ দাইল বুট দাইল সব মিক্স কৰিছোঁ আৰু সেইখিনি দি খেতি কৰিছে নিজৰ ল'ৰা ছোৱালী খাবৰ কাৰণে মই শুনি আচৰিত হ'লোঁ তেওঁ ক'লোঁ এইখিনি খেতি যেতিয়া বীজটো যেতিয়া গুটিটো আপুনি দিয়ে সেই গুটিটো কিবা ট্ৰিটমেণ্ট কৰে নেকি হয় সেইটোৰ ট্ৰিটমেণ্ট কৰে সেইটোৰ ট্ৰিটমেণ্ট 15 দিন গৰু মুট আৰু তাৰ লগত শিলিখা তিয়াই থৈ দিয়ে গৰু মুটত তাৰপিছত আৰু কেতিয়াবা নিম পাত সিজাই তাৰ পানীটো মিহলাই লয় সেই গোটেইখিনিৰ লগত বীজটো তাত 15 দিন থৈ দিয়ে 15 দিন থোৱাৰ পিছত সেই বীজটো উলিয়াই মাটিত পুতে তাৰ পৰা গছ ওলায় সেইটো বোলে পোক পৰুৱাই নাখায় আৰু সেইটো আমাৰ সন্তানৰ যিটো নামাকৰণ যেতিয়া সন্তান জন্ম হয় তাত 21 দিনত 15 দিনত বাহিৰ উলিয়ায় 21 দিনত নামাকৰণ কৰে এমাহত কিবা এটা কৰে সেই বীজটো একেই তাৰমানে তেওঁলোকে মোক বুজাই দিছিলে মই সংখ্যাবিলাক তাৰিখবিলাক পাহৰি গৈছোঁ যে আমি এটা বীজ যেতিয়া ভেন্দিয়ে হওক জিকাই হওক ভুলেই হওক তাৰ বীজটো যেতিয়া শুদ্ধিকৰণ কৰে শুচিকৰণ কৰে শুদ্ধিকৰণ কৰে তাৰ নামাকৰণ কৰে তাৰ পুতাৰ সময় আছে কিমান দিন পানীত ৰাখিলে কিমান দিন তাক ট্ৰিটমেণ্ট কৰি ৰাখি তাৰপিছত সেইটো দিয়ে সেইটো আচলতে জৈৱিক সাৰ প্ৰয়োগ কৰি পেলাই আমাৰ যিটো অৰ্গেনিক খেতি তাৰ সেইটো নিয়মৰ কথা আপোনালোকক কৈ আছোঁ আৰু এইখিনি তেওঁ নিজৰ পৰিয়ালৰ কাৰণে কৰে তেতিয়া মই তেখেতক সুধিলোঁ যদি আপোনাৰ ল'ৰা ছোৱালীক কলেজত পঢ়িবলৈ পঠিয়াইছে দুপৰীয়া টিফিন দি পঠিয়াই নেকি বোলে টিফিন কেতিয়াবা নিয়ে কেতিয়াবা নিনিয়ে তো নিনিলে সি কি কৰে বোলে দোকানত খায় হোটেলত খায় যদি হোটেলত খোৱা খাদ্য আপোনাৰ সাৰ দিয়া পাচলিখিনি যদি খায় তেনেদৰে আমি খাদ্যৰ অভ্যাসটো আমি ঠিক কৰিব লাগিব যে আমি সাৰ দিয়া পাচলি নিজে নাখাওঁ ঠিক আছে আমি বেলেগকো খুৱাব নালাগে ভ্ৰামৰী প্ৰাণায়াম আমি মেডিটেশ্যন কৰিছোঁ আমি যেতিয়া ধ্যান কৰোঁ প্ৰাণায়াম কৰোঁ আমাৰ বিচাৰ বুদ্ধি ঠিক ৰাখিব লাগে মোৰ ল'ৰা ছোৱালীক সাৰ নিদিয়া বস্তু খুৱাইছোঁ
জৈৱিক সাৰ প্ৰয়োগ কৰা বস্তু আহাৰ খুৱাইছোঁ কিন্তু বেলেগৰ সন্তানক মই বেলেগ বুলি ভাবিছোঁ তেওঁক আমি বিষাক্ত আহাৰ খুৱাইছোঁ তো আমি ভাল আহাৰ খাব লাগে পুষ্টিকৰ আহাৰ খাব লাগে বিষাক্ত আহাৰ খাব নালাগে যি অখাদ্য খাব নালাগে আজি ৰাতিপুৱা আমি এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভ্ৰামৰী প্ৰাণায়াম ৰিপুল দীপানিতা কৰি আছে আৰু এনেদৰে আমি ব্ৰেইনটোক ঠিক কৰিম বিচাৰ ঠিক কৰিম আমি ভালদৰে জীয়াই থাকিম আৰু আজি আপোনালোকৰ মাজৰ পৰা দীপানিতা মই ৰিপুলে বিদায় লৈছোঁ সুস্বাস্থ্য সুস্থ মন in association with Vikan Ayurved.